হয় নমস্কাৰ আজি এটা অন্য টপিকৰ ওপৰত কথা পাতিব লৈছো আজিৰ টপিকটো হৈছে হট পেক আৰু আইচ পেক মানে আপোনালোকে যে গৰম পানীৰ হেড লয় কেতিয়াবা আইচ কিউবটো ইউজ কৰে পেইন হলে হেইটো আপুনি কেতিয়া ইউজ কৰিব লাগে সেই টপিকটোৰ ওপৰত কথা পাতিব আহিছো বহুত মানে কেতিয়াবা কি হয় পেচেণ্ট আহিলে কয় যে কালি মই পৰিলো কঁকালখনত দুখ পালো তাৰপিছত গৰম পানীৰ হেড লৈ ললো বা কোনোবাই কয় মোৰ ইয়াতে বিষ হৈ আছে মই আইচ পেক ললো তো আপুনি হট পেক আৰু আইচ পেকটো কেতিয়া ইউজ কৰিব লাগে মানে কেতিয়া ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আমি আজি কথা পাতিম আমি ফাৰ্স্ট কথা পাতো আইচ পেকৰ ওপৰত আপোনালোকে আইচ পেকটো তেতিয়া ইউজ কৰিব যেতিয়া আপোনালোকৰ একুইট ইনজুৰি হয় মানে ধৰক আপোনাৰ এই মাত্ৰ আপুনি পৰিলে বা কৰবাত খুন্দা খালে সেই ঠাইখিনিত যিখিনি ঠাই খুন্দা খাব তাত আপুনি কি কৰিব পাৰিব আইচ পেকটো ইউজ কৰিব পাৰিব বা আপোনালোকৰ ধৰক কোনোবা এটা ঠাইত কিবা এটা ইনজুৰি হোৱাৰ পিছত সোয়েলিং হৈছে মানে ফুলি গৈছে ঠাইখিনি বা গৰম হৈ আছে তেতিয়া হলে সেই ঠাইখিনিত আপুনি কি কৰিব পাৰিব আইচ পেকটো ইউজ কৰিব পাৰিব আৰু তেতিয়া আপোনাৰ কি হ'ব ব্লাড সাৰ্কুলেশনটো ভাল হ'ব আৰু তেতিয়া আপোনাৰ পেইনটো ৰিলিফ হ'ব ইয়াৰ উপৰিও আপুনি ধৰক জিম কৰি আহিছে জিম কৰি অহাৰ বা এক্সাৰসাইজ অভাৰ কৰিছে তাৰ পিছত যদি আপোনাৰ মানে তাত পেইন ফিল হৈছে কোনোবা এটা বডি পাৰ্টছত তেতিয়া আপুনি আইচ পেক ইউজ কৰিব পাৰিব বা নিউৰোপেথিক যদি কন্ডিশন বা ডায়াবেটিস আছে তেনেকুৱা পেশেন্টে আইচ পেকটো ইউজ নকৰিব এতিয়া আহিছো হট পেকলৈ আৰু হট পেকটো আপুনি ইউজ কৰিব ক্ৰনিক পেইন মানে আপোনাৰ বহুত দিন ধৰি বিষ হৈ আছে বডিৰ কোনো এটা পাৰ্টত বহুত দিন ধৰি বিষ হৈ আছে তো সেই পাৰ্টটোত আপুনি কি কৰিব পাৰিব হট পেকটো ইউজ কৰিব পাৰিব আৰু ধৰক আপোনাৰ এনেকুৱা লাগিছে যে এইটো মোৰ এই ঠাইখিনিত বহুত দিনৰ পৰা মাসলখিনি বহুত টাইট হৈছে ষ্টিফ হৈ আছে আৰু তেতিয়া আপুনি কি কৰিব পাৰে হট পেকটো ইউজ কৰি ব্লাড সাৰ্কুলেশনটো বঢ়াই ল'ব পাৰে মানে মাসলটো ৰিলেক্সেশনৰ কাৰণে আপুনি কি কৰিব পাৰে হট পেকটো ইউজ কৰিব পাৰে